কৃষকে কাটিলে ধান, হাতীয়ে মাৰিলে মৰণা। ধান কাটি থুপাই থৈছিল কৃষকে, এমূৰৰ পৰা গছকি খাই বুন্দামাৰ কৰিলে বনৰীয়া হাতীজাকে। গোৱালপাৰাৰ মাটিয়া নন্দেশ্বৰত দিন দুপৰতে বন্য হস্তীৰ মুক্ত বিচৰণ। শনিবাৰৰ পুৱাৰ ভাগতে মাটিয়াৰ নন্দেশ্বৰত প্ৰায় 40টাকৈ বনৰীয়া হাতীয়ে বিয়পাই সন্ত্ৰাস। হাতীজাকক লৈ এতিয়া অঞ্চলজুৰি সকলোৰে মনত সৃষ্টি হৈছে ভীতিবিহ্বল পৰিৱেশ। স্মৰ্তব্য যে দীৰ্ঘদিনৰে পৰা যেন হাতীজাকে জৰীপ কাৰ্যহে অব্যাহত ৰাখিছে অঞ্চলটোত। জিলাখনৰ ভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত চলি থকাৰ সময়তে পুনৰ আজি পুৱাৰ ভাগতে নন্দেশ্বৰ পাহাৰৰ নামনিৰ ধাননিত হাতীয়ে চলায় এই সন্ত্ৰাস। পথাৰৰ সোণগুটি চপাই কৃষকে মৰণা মাৰিবলৈ থুপাই থৈছিল এঠাইত। পিছে ধানৰ থোপত চকু পৰিল হাতীজাকৰ আৰু তাৰ পাছতেই এমূৰৰ পৰা কৰিলে টচনচ। হাতীজাকক চাবলৈ ভিৰ কৰিছে বহু লোকে। বনৰীয়া হাতীজাকৰ ভয়ত এতিয়া বিনিদ্ৰ ৰজনী কটাইছে গোৱালপাৰাৰ মাটিয়া অঞ্চলবাসী ৰাইজে। নিউজ ডেস্ক NB লাইভ। এটা হল ভয়ঙ্কর মালটো না। আমি ইয়াতে তার মানে গাঁওবাসী বৰ আতংকিত হৈ আছো। ৰাতিপুৱাৰ পৰা মানে বিৰাট অত্যাচাৰ কৰি আছে আৰু যোৱাকালি ৰাতিও বহুত ধান খাই মানুহৰ তলিয়ন কৰিছে। বহুত অসুবিধাৰ সন্মুখীন হৈছো। গতিকে ইয়াৰ বাবে চৰকাৰে কিবা এটা বিহিত ব্যৱস্থা ল'ব লাগে। আজি ৰাতিপুৱা হয়, আজি ৰাতিপুৱা মিনিমাম ধৰি লওক 40টামান হাতী আছে আৰু চানা আছে, পোৱালি আছে। ইয়াতে নন্দেশ্বৰ পীঠৰ নদীৰ কাষতে হয়, ৰাতিপুৱাই ওলাইছে। তাৰপিছত আমি দেখা পালো, ৰাইজে দেখা পালো, গোটেই দেখা পালো। এতিয়ালৈকে আছে হাতীবিলাক আছে আৰু বিৰাট আমাৰ আৰু যি পকা ধান ওলাইছে তেওঁলোকে কাটি ৰাখিছে, এইবিলাক খাই তৈলং কৰি আছে আৰু। গতিকে ইয়াৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে। আৰু কোন সমষ্টি এইটো গোৱালপাৰা মাটিয়া, এইটো আমাৰ আজিকালি বিধানসভা হেৰি পৰে, দুধনৈ বিধানসভা। আজি মোটামুটি এমাহৰ পৰা আমাৰ বৰ অসুবিধাৰ সন্মুখীন হৈ আছো। গতিকে আমাৰ মাটিয়া পাহাৰতো তেওঁলোকে আহি ৰাতি থাকে আৰু গাঁও অঞ্চলত ৰাতি তলিলং কৰে, ঘৰ দুৱাৰ ভাঙি বহুত অত্যাচাৰ কৰে। আৰু হয়, হাতী আছে, এখনো আছে। এখন আমি ধান বান্ধি আছো, এখন হাতীৰ ভয়তে খাই আছে, আমাৰ বান্ধা ধান এইবিলাক খাই আছে। এখন এতিয়া চৰকাৰে কিবা বিধিত ব্যৱস্থা কৰিব লাগে। আমি মোটামুটি 40টা মান আমাৰ থানা আছে, থানা বহুত কেইটা আছে, ডাঙৰে 40টা মান। ৰাতিপুৱা কেইটা বজাত ওলাইছিল? ৰাতিপুৱা ধৰ 9:30 মান বজাত ওলাইছে। ঠাইখনৰ নাম কি? ঠাইখনৰ নাম মাটিয়া নন্দেশ্বৰ। এখন বন বিভাগে আমাৰ এয়াই কৰিব লাগে, তদন্ত নিব লাগে। আমিতো বহুত গিলা ক্ষতি কৰি আছে, এখনো খাই আছে। এখন আমি গরিব মানুহ, 2-3 বিঘা মাটি, 2-3 বিঘা মাটি খেতি করছো, কাটছো, কাটা ধান এখন বান্ধি লৈ যাম, নৰু এখন নিবা খাই আছে, খুব অত্যাচার কৰি আছে। এখন চৰকাৰে কিবা এটা তদন্ত নিবা লাগে, আমাক চাবা লাগে।